আসসালামু আলাইকুম। খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। ৰাতিপুৱা শুই উঠি বাহিৰৰ কাম কাজ কৰিলোঁ, ভিতৰলৈ আহিলোঁ, নাস্তা যোগাৰ কৰি আছোঁ। ব্ৰেড আনিছে, আজি ব্ৰেড দি চাহ খাম, লগত কণীও দি দিম। ব্ৰেডৰ ওপৰ সানি চাহো খাম, আকৌ কলিজাৰ লগত টিফিনো দি পঠিয়াম। আমি পিছত চাহ খাম, আকৌ তাইৰ কাৰণে ব্যৱস্থা কৰি লওঁ। তাইৰ কাৰণে বনাই লওঁ, যিহেতু টিফিন 8টা বজাত তাই ওলাই যাব লাগে। এই অকণমান তেল দি দিছোঁ, তেলখিনি গৰম হ'লেহে ব্ৰেডটো দি দিম, তাতে কণী লগাই পেলাই। সেই ব্ৰেডৰ ওপৰত কণী সানি আছোঁ, সানি পেলাই তাতে দি দিম। তাৰপাছতে ইপিঠি হোৱাৰ পাছতহে সেই পিঠি কেৰাহীৰ ওপৰতে দি দিম। এয়া কলেজৰ টিফিনৰ কাৰণে আগত বনাই আছোঁ, পাছত আমাৰখিনি বনাম চাহৰ লগত খাবলৈ। মিঠা একেবাৰে লগতে ৰখি আছে, তাইক দিব লাগে। এই তলৰ পিঠি হৈ গ'ল, এতিয়া ওপৰৰ পিঠিটো কণীয়ে সানি দিছোঁ। এতিয়া এইখিনি লুটিয়াই দিম। এই পিঠিও হৈ গ'ল, এই পিঠিও হৈ যাব। তাক আজি এয়াই টিফিন দিম। ল'ৰা ছোৱালীক ইমান বাহিৰৰ বস্তু খাবলৈ দিব নোৱাৰি, পেট বেয়া হয়। আপোনাৰ বাহিৰৰ চিপছৰ পেকেটবোৰো বহুত বেয়া খাবলৈ। সেইকাৰণে যিমান পাৰোঁ, যিখিনি পাৰোঁ ঘৰৰ পৰা বনাই দিবলৈ চেষ্টা কৰোঁ। মজা লাগিছেনে? মোক কলিজা খাইছে ন? মোক কলিজা ব্ৰেকফাষ্ট কৰি আছে। কি খাই আছা? ব্ৰেড। কৈ দিয়া, ব্ৰেড খাই আছোঁ। সৰু কলিজাক দিলোঁ খাবলৈ, আকৌ ডাঙৰ কলিজাও আহিল, তাইকো দিলোঁ। তাই আকৌ স্কুললৈ ওলাবলৈ হ'ব এতিয়া, তাই কাৰণে সেইফালে মই ব্ৰেড দি পেলাই ভাতৰ যোগাৰ কৰি আছোঁ। তাই আকৌ সেইফালে আমাৰ চাহৰ যোগাৰ কৰি আছোঁ। তাই আকৌ কাপোৰ পিন্ধি আহিলেই ব্ৰেড খোৱাৰ পাছতে। সেই কাপোৰ পিন্ধি অহাৰ পাছত মই তাইক ভাত দি দিলোঁ। সেইফালে তাই ভাত খাই আছে, এনেই তাইক মই ভাত খুৱাই দিওঁ। আজি বাৰু তাই কৈছে মই নিজে খাম দিয়া, তোমালোকে চাহ খোৱা। তাইক নিজে খাবলৈ দিলোঁ, আমি এইফালে চাহ খাই আছোঁ। ৰাতিপুৱা শুই উঠি ল'ৰা ছোৱালীৰ কাৰণেহে দৌৰা দৌৰিটো বেছি হয়। এটা আকৌ গাড়ী আহি গ'ল, আমি চাহ খাই থাকোঁতে গাড়ী আহি গ'ল, তাৰপৰা উঠি আহিলোঁ। এটা গাড়ীত উঠি বহিলগৈ। সৰু কলিজাই বাইকক আকৌ বাই বাই দি আছে। বাইক গুচি গ'লে আকৌ তাইৰ মনটো বেয়া হৈ যায়। সদায় তাইৰ লগত ৰেডি হৈ যাবলৈ। সেইফালে আকৌ মই তাইক পঠিয়াই দি এইফালে আহিলোঁ আকৌ ভাতৰ যোগাৰ কৰিবলৈ, পাচলি কুটি আছোঁ। কামে শাৰী পাতি থাকে আৰু এটাৰ পাছত এটা, এটাৰ পাছত এটা। আমাৰ মাইকী মানুহৰ কাম আৰু শেষ নহয় কেতিয়াও, থাকেই। চব কুটা মেলা হৈ গ'ল, এতিয়া বাহিৰা চৌকা জ্বলাই ল'লোঁ, তাতে ৰান্ধিম। কেৰাহী তুলি ল'লোঁ, তেলো দি দিলোঁ, গৰম হ'লে পাচলিখিনি দি দিম। তাতে পিঁয়াজ মছলা চব দি দিলোঁ, চব্জিখিনিও দি দিলোঁ। ভালকৈ লৰাই লৈ মছলা সোমোৱাই লৈ পাছত ভাজিবলৈ থ'ম। সেইফালে আকৌ তৰকাৰী উঠাই থৈ আহিলোঁ আকৌ ছাগলীজনীৰ ওচৰত। এই চব্জি যে বাচিছিলোঁ, সেই বেয়াখিনি মই ছাগলীজনীক দিবলৈ। তাই সেয়া দেখি ক'ব নোৱাৰা হৈ আছে গোটেইজনী। এতিয়া ওচৰত পাওঁ, দিলোঁ। তাকে আকৌ সেয়া দি থৈ পেলাই আহিলোঁ। তাৰপাছত এইখিনি অকণমান চালোঁ, চাই পেলাই আকৌ লৰাই দিলোঁ। এইখিনি নমালোঁ, হৈ গ'ল। হোৱাৰ পাছত আকৌ দালি তুলি দিছোঁ। একেবাৰে তেল মাৰি দি দিছোঁ দালি। একেবাৰে তেল মাৰি বনালেও খাবলৈ বেয়া নালাগে, ভালেই লাগে। আজি দালিকণ আকৌ লগত, ভোলৰ লগত। এনেই সুদা সুদা দালি খাওঁ, মাজে মাজে চব্জিৰ লগত খালে ভাল লাগে। লগত কাচকলো দিব পাৰে দালিৰ লগত, অমিতাও দিব পাৰি। মই এয়া বনাইছোঁ ভোল দি পেলাই, ভাল লাগে খাবলৈ। এইফালে আকৌ ভোলৰ বাকলিখিনি আকৌ ছাগলীজনীৰ কাৰণে থৈ দিলোঁ।
তাই আকৌ বাইক স্কুল যোৱাৰ পাছত আকৌ তাই মোৰ লগতে থাকে। ৰন্ধা যোগাৰ কৰি লৈ ইফালে আহিলে আকৌ বিচনা সামৰিবলৈ তাই আকৌ সেই মোৰ পিছে পিছে থাকিব। তাই আকৌ সৰু বেগটো লৈ মোক কৈ আছে ব'ল আমি বজাৰলৈ যাওঁ। এতিয়া বজাৰলৈ যায়। ইফালে বাপেক আহিল, ভাত দিলোঁ। তাইক আকৌ মই ভাত খুৱাই দিব লাগে, এতিয়া এনেই আকৌ নিজে নিজে খায়। এতিয়া আকৌ কৈ আছে তুমি মোক খুৱাই দিয়া, সেই তাইক খুৱাই দি আছোঁ। ইহঁতক খুৱাই লৈ এতিয়া মই বহিছোঁ। বহি গ'লোঁ মই এতিয়া খাবলৈ লেচেৰা ভাজি আৰু লগত আছে কেৰেলা ভাজি। তাই খালোঁ, খাই পেলাই আহিলোঁ পথাৰত ছাগলীজনী লৈ যাবলৈ। দুপৰীয়া ৰ'দ ওলাই গ'ল, বেছি ৰ'দতো থাকিব নোৱাৰে, অশান্তি পাই নি পেলাই ছাঁত দি দিম। তাই আকৌ সেই আগে আগে গৈ আছে। যেতিয়া ছাগলী অকণ দৌৰি আগবাঢ়ি আহিব তাই ভয়তে পলাব। এতিয়া তাই আগে আগে থাকিব। ছাগলীজনী আমাক দেখা পাই পূৰা চিঞৰি আছে। এই ছাগলীজনী অনাৰ পাছত কলিজা ক'লাকৈ ডাব খাব, তাকে চালোঁ আছেনে নাই।